যিসমূহ ছাত্ৰ ছাত্ৰীয়ে সময় পৰ্টেলত এইবাৰ ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশ্যন লোৱাৰ কাৰণে আবেদন কৰিছে আৰু কলেজত যেতিয়া এডমিশ্যন ল'ব যাব তেতিয়া কিছুমান ডকুমেণ্টছ লগত লৈ যাব লাগিব কি ডকুমেণ্টছ লগত লৈ যাব লাগিব মেইনলি সেইকেইটাৰ ভিডিঅ' মই দিছোঁ লিংক ডেছক্ৰিপশ্যন বক্সত দি আছে সেইটো গৈ তোমালোকে চাই ল'বা আৰু এতিয়া ক'ম যে সেইটো ভিডিঅ'ত কেইটামান কুৱেশ্যন সোধা হৈছিলে কমেণ্ট বক্সত যিকেইটা হয়তো তোমালোকৰ কাৰণেও প্ৰযোজ্য হ'ব পাৰে সেয়েহে এই ভিডিঅ'টো লৈ আহিছোঁ প্ৰথম কুৱেশ্যনটো হ'ল যে এইচএছ পাছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট নাই বা এতিয়ালৈকে পোৱা নাই কথাটো ঠিকেই হয় যে মেক্সিমাম ল'ৰা ছোৱালীয়ে এতিয়ালৈকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট পোৱা নাই তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা কলেজত এডমিশ্যন লোৱা সময়ত তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট কেনেকৈ পাবা তোমালোকক কৈ দিওঁ যে এডমিশ্যন হোৱাৰ আগে আগে যদি তোমালোকৰ কলেজ বা তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট নোপোৱা তেনে ক্ষেত্ৰত তোমালোকে অনলাইনত যি মাৰ্কশ্বিট হয় সেইখন লগত লৈ যাবা আৰু লগতে তোমালোকৰ যি এডমিট আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হয় হায়াৰ ছেকেণ্ডেৰীৰ সেইটো লগত লৈ যাবা কাৰণ চাৰ্টিফিকেট যিহেতু তোমালোকে অনলাইনত ডাউনলোড কৰিব নোৱাৰিবা সেয়েহে চাৰ্টিফিকেট তোমালোকে প্ৰভাইড কৰিব নোৱাৰিবা কিন্তু তোমালোকে যদি কলেজৰ পৰা প্ৰভিজনেল চাৰ্টিফিকেট পোৱা তেনে ক্ষেত্ৰত কিন্তু সেইটো তোমালোকে প্ৰভাইড কৰিব পাৰিবা সেই প্ৰভিজনেল চাৰ্টিফিকেটখন তোমালোকে কলেজত দিব পাৰিবা তাৰ কাৰণে তোমালোকে কলেজত খবৰ ল'বা যোনখন কলেজত তোমালোকে পঢ়িছিলা তাত সুধিবা যে প্ৰভিজনেল চাৰ্টিফিকেট এখন দিব নেকি সিহঁতে এডমিশ্যনৰ কাৰণে হয়তো দিব পাৰে কলেজসমূহে তোমালোকৰ অনলাইনৰ যি মাৰ্কশ্বিট হয় সেইটো চাব লগতে তোমালোকৰ এডমিটখনো কিন্তু চাব কাৰণ যিখন মাৰ্কশ্বিট তোমালোকে প্ৰভাইড কৰিবা বা দিবা কলেজত তাত ৰোল নম্বৰটো দিয়া থাকিব আৰু তোমালোকৰ অৰিজিনেল যোনখন এডমিট কাৰ্ড আছে তাতো কিন্তু ৰোল নম্বৰ দিয়া আছে তো সিহঁতে মেটচ কৰি চাব মেটচ কৰি চোৱাৰ পিছতহে সিহঁতে ভেৰিফাই কৰিব কিন্তু যদি এডমিশ্যনৰ আগতে তোমালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট পাই যোৱা অৰিজিনেল তোমালোকে সেইকেইখন লগত লৈ যাবা আৰু যদি নোপোৱা তেনে ক্ষেত্ৰত তোমালোকে অনলাইনৰ মাৰ্কশ্বিটখন আৰু লগতে তোমালোকৰ অৰিজিনেল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হায়াৰ ছেকেণ্ডেৰীৰ আৰু এডমিট কাৰ্ডখন লগত লৈ যাবা আৰু লগতে তোমালোকে যোনখন প্ৰভিজনেল চাৰ্টিফিকেট পাবা কলেজৰ পৰা সেইখন লৈ যাবা আশা কৰোঁ এই কুৱেশ্যনৰ এনচাৰটো তোমালোকে পালা ছেকেণ্ড কুৱেশ্যনৰ এনচাৰটো হ'ল যে গেপ থাকিলে তোমালোকে গেপ চাৰ্টিফিকেট দিব লাগিব নেকি নিশ্চয়কৈ দিব লাগিব যদি তোমালোকৰ এবছৰ দুবছৰ বা 3 বছৰ গেপ আছে তেনে ক্ষেত্ৰত তোমালোকে গেপ চাৰ্টিফিকেট দিব লাগিব আৰু গেপ চাৰ্টিফিকেটখন প্ৰথমতে তোমালোকে যোনখন হায়াৰ ছেকেণ্ডেৰী বা কলেজত পঢ়িছিলা তাত যাবা তাত গৈ প্ৰিন্সিপালক সুধিবা সিহঁতে তোমালোকক গাইড কৰি দিব যে গেপ চাৰ্টিফিকেট কেনেকৈ পাবা হয়তো তোমালোকে ইয়াৰ কাৰণে এখন এফিডেভিট হিচাপে তোমালোকে গেপ চাৰ্টিফিকেট লৈ আহিব লাগিব কোৰ্টত গৈ তোমালোকে যেতিয়া ক'বা যে মোৰ গেপ আছিলে সেয়ে গেপ চাৰ্টিফিকেট এখন লাগে য'ত তোমালোকৰ গেপ দিয়াৰ ৰিজনটো লিখা থাকিব অৰ্থাৎ তোমালোকে কিয় গেপ দিছিলা তাৰ ৰিজনটো সেই চাৰ্টিফিকেটখনত লিখা থাকিব এতিয়া 3 নম্বৰ কুৱেশ্যনটো আগবাঢ়ো যে মেৰিট লিষ্ট কেতিয়া দিব তোমালোকক আগতেই কৈছোঁ প্ৰথম মেৰিট লিষ্ট তোমালোকৰ 2 জুন তাৰিখে ডিক্লেয়াৰ হ'ব এই চেনেলতে তোমালোকে ভিডিঅ' পাই যাবা যে কেনেকৈ তোমালোকে মেৰিট লিষ্ট চাবা বা মেৰিট লিষ্টত যদি নাম আহে তেনে ক্ষেত্ৰত তোমালোকে কেনেকৈ এডমিশ্যন প্ৰচেছটো কমপ্লিট কৰিবা আৰু তাৰ লগতে যদি তোমালোকৰ নাম নাহে কোনো মেৰিট লিষ্টত তোমালোকে স্পট এডমিশ্যনত কেনেকৈ এডমিশ্যন ল'বা বা স্পট এডমিশ্যন কি হয় তাৰ বিষয়েও ভিডিঅ' লৈ আনিম এই চেনেলতে তোমালোকে পাই থাকিবা কমপ্লিট গাইডেন্স তোমালোকক এই চেনেলত দিয়া হ'ব আশা কৰোঁ তোমালোকক হেল্প কৰিব পাৰিলোঁ ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল প্লিজ লাইক কৰি দিবা চেনেলত নতুনলে ছাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনো দবাই দিবা ধন্যবাদ জয় অসম